হেল্ল' গাইছ, আজি ভিডিঅ'টো হৈছে 2023 আৰু 2024 বৰ্ষৰ। তো আপোনালোকে মাইনৰিটি সম্প্ৰদায়সকলৰ কাৰণে বহুকেইটা সুবিধা আৰ্থিক সাহায্য চৰকাৰে দি আছে। আপোনালোকে কেনেকৈ ল'ব পাৰিব? তো আসাম গভৰ্ণমেণ্ট তৰফৰ পৰা ৱেলফেয়াৰ অফ মিনিষ্ট্ৰী ডেভেলপমেণ্ট আসাম মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ তৰফৰ পৰা যিসকলে মাইনৰিটি হয় তেওঁলোকে অনলি এপ্লাই কৰিব পাৰিব। অসম চৰকাৰ এইকেইটা সুবিধা দিছে। 4টা স্কিম বা আউটপুটবিলাক দিয়া হৈছে যে এপ্লিকেশ্যন ফৰ অফ দ্য UPSC ট্ৰেইনিং দিছে। তাৰপিছত আৰু 4টা সঁজুলি দিছে, আপোনালোকে ফ্ৰী ল'ব পাৰিব। UPSC আপোনালোকে ট্ৰেইনিং পাই যাব। তাৰপিছত ই-ৰিক্সা আপোনালোকে ফ্ৰীতে পাব। তাৰপিছত চিলাই মেচিন আৰু চিলাই মেচিন ডিজাইন এইটো আপোনালোকে পাই যাব। তাৰপিছত আপোনালোকে পেপাৰ প্লেট আপোনালোকে কেনেকৈ বনাব সেইটো মেচিন পাই যাব। আপোনালোকে 4টা সুবিধা পাই যাব। মাইনৰিটি কেণ্ডিডেটসকলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ কি কি ডকুমেণ্টছ লাগিব গোটেই কথা আপোনালোকক মই জনাম। আপোনালোকৰ মই সুবিধাতে ডিছক্ৰিপশ্যনত আপোনালোকে দি দিম লিংকটো। আপোনালোকে তাতে গৈ এইটো পেজত আহিব পাৰিব। হোৱাৰ পিছত আপোনালোকে এপ্লাই হিয়াৰত আপোনালোকে ক্লিক কৰি দিব। এপ্লাই হিয়াৰত ক্লিক কৰাৰ পিছত জেনেৰেল ইনফৰমেশ্যন দি আছে। আপোনালোকে UPSC কাৰণে আপোনালোকে এডছ নটিচ আপোনালোকে চাব পাৰিব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে যে কৰ্চ ফিজ ফ্ৰম ফিল আপটো আপোনালোকে কেনেকৈ কৰিব। আপোনালোকে সেলফ হেল্প কাৰণে আপোনালোকে কেনেকৈ প্ৰথমটো আপোনালোকে সেলফ হেল্প গ্ৰুপৰ কাৰণে আপোনালোকে মাইনৰিটি কেণ্ডিডেটসকলে চাব পাৰিব। ইয়াতে আপোনালোকে কৰ্চ ইনফৰমেশ্যন চাব পাৰিব। আপোনালোকে হৈছে এইটো ডিজাইন ফেশ্বন ডিজাইন মেচিন আপোনালোকে দেখা হৈছে ফেশ্বন ডিজাইন মেচিন আপোনালোকে সেইটো আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত আছে ডিষ্ট্ৰিবিউশ্যন অফ দ্য অট'মেটিক পেপাৰ প্লেট মেকিং মেচিন। আপোনালোকে পেপাৰ কেনেকৈ বনাব পাৰে প্লেট সেইটো আপোনালোকে ইয়াতে দুটা আপোনালোকে সেলফ হেল্প গ্ৰুপৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ লাগিব পোনপ্ৰথমে সেলফ হেল্প গ্ৰুপটোৰ নাম, তাৰপিছত প্ৰেচিডেণ্টৰ নাম, ছেক্ৰেটাৰীৰ নাম লাগিব। তাৰপিছত মোবাইল নাম্বাৰ দিব লাগিব আপোনালোকৰ সেলফ হেল্প গ্ৰুপৰ। তাৰপিছত ভিলেজ পোষ্ট অফিচ পুলিচ ষ্টেচন। তাৰপিছত আপোনালোকে ষ্টেটটো আপোনালোকে চিলেক্ট কৰিব লাগিব। ষ্টেটটো চিলেক্ট কৰাৰ পিছত আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ হয় এইটো আপোনালোকে চিলেক্ট কৰিব লাগিব। আপোনালোকৰ ডিষ্ট্ৰিক্ট কোনটো হয় আপোনালোকে চিলেক্ট কৰিব পাৰিব। তাৰপিছত ব্লক আপোনালোকে ব্লকটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে পোষ্টেল পিন কোড আপোনালোকে পিন কোড দিব লাগিব। ইয়াতে পিন কোড দিয়াৰ পিছত আপোনালোকৰ সেলফ হেল্প গ্ৰুপৰ আপোনালোকৰ একাউণ্টটো আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব। একাউণ্ট নম্বৰ, IFSC কোড, ব্ৰাঞ্চটো নেম, তাৰপিছত বেংক নেমটো আপোনালোকে বহাব লাগিব। আপোনালোকৰ যদি কমিউনিটি আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব। আপোনালোকৰ 6টা কেটেগৰী সম্প্ৰদায়সকলে পাব। বুদ্ধিষ্টসকলে পাব, তাৰপিছত খ্ৰীষ্টিয়ান, জৈন, মুছলিম আৰু পাৰ্চী আৰু শিখসকলে পাব। আপোনালোকে 4টা জনগোষ্ঠীহে আপোনালোকে এপ্লাই কৰিব পাৰিব। এইকেইটাৰ ভিতৰত পৰে তেতিয়াহ'লে নিশ্চয় আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকে চিলেক্ট কৰি ল'ব কমিউনিটিটো। আপোনালোকে চিলেক্ট কৰাৰ পিছত এইকেইটা অপশ্যনেল হয়, যোনকেইটা ষ্টাৰ মাৰ্ক হয় সেইকেইটা আপোনালোকে মেম্বাৰটো ইয়াত বহাব। আৰু চিলেক্ট ইয়াত আপোনালোকে কিমানজন মেম্বাৰ আছে এইটো আপোনালোকে লিখি দিব। লিখাৰ পিছত আপোনালোকে প্ৰিভিয়াছ ট্ৰেইনিং কৰিছে, আপোনালোকে প্ৰিভিয়াছ ট্ৰেইনিং ৰিচিভ ফ্ৰম দিছ অফিচ বাই ইয়ৰ ফেমিলি মেম্বাৰ। আপোনালোকৰ ফেমিলি মেম্বাৰৰ পৰা ট্ৰেইনিংটো লৈছে তেতিয়াহ'লে আপোনালোকে ইয়েছ কৰিব। যদি লোৱা নাই তেতিয়াহ'লে ন কৰি দিব, আপোনালোকে নট ৰাখি দিব। তাৰপিছত আপোনালোকে ডকুমেণ্টছ আপোনালোকে গ্ৰুপৰ ফটো দিব লাগিব। তাৰপিছত ইয়াত ছিগনেচাৰ আপোনালোকে প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী JPG অনলি আপোনালোকে ফৰ্মেটত দিব লাগিব। আইডেণ্টি কাৰ্ড আপোনালোকে ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড আপোনালোকে দিব পাৰে আইডেণ্টি হিচাপে। এড্ৰেছ প্ৰুফ হিচাপে আধাৰ কাৰ্ড দিব পাৰে আপোনালোকৰ মেম্বাৰৰ। PDF দিব লাগিব আপোনালোকৰ 5 KB তলতে। তাৰপিছত কমিউনিটি চাৰ্টিফিকেট আপোনালোকৰ সেইটো কাষ্ট চাৰ্টিফিকেটখন দিব লাগিব। কমিউনিটি চাৰ্টিফিকেট বনাই ল'ব লাগিব। তাৰপিছত আছে সেলফ হেল্প ৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ সেইটো আপোনালোকৰ গোটৰ সেলফ হেল্প এখন ৰেজিষ্ট্ৰেশ্যন
কাৰ্ড থাকে সেইখন আপোনালোকে PDF-ত আপলোড কৰি দিব লাগিব এইকেইটাই আপোনালোকৰ লাগিব ডকুমেন্টছ তাৰপিছত মই বাকিকেইটা দেখাই আছো তাৰপিছত আছে ক্যান্ডিডেট ফৰ্ম ফিল আপ আপোনালোকে কেনেকৈ কৰিব যিসকলে নিজে কৈ যিসকলে সেলফ হেল্প গ্ৰুপৰ নাই তেতিয়াহ'লে নিজে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে নিশ্চয় পাৰিব তেতিয়াহ'লে আপোনালোকে ক্যান্ডিডেট ফৰ্ম ফিল আপ আপোনালোকে কৰিব লাগিব 2 নম্বৰত 2 নম্বৰত ক্লিক কৰাৰ পিছতে আপোনালোকে ইয়াত দেখিবলৈ পাব অপচন আপোনালোকে যদি কোচিং ফৰ এক্সটেন্স আপোনালোকে এক্সামৰ কাৰণে UPSC এক্সামৰ কাৰণে এইটো প্ৰথমটো আপোনালোকে সিলেক্ট কৰিব আৰু সুইং মেচিন আপোনালোকে যদি সিলাই মেচিন ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে সেকেন্ডে ক্লিক কৰিব আৰু ডিস্ট্ৰিবিউশন অফ ই-ৰিক্সা আপোনালোকে ই-ৰিক্সা যদি আপোনালোকক লাগে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব মই আপোনালোকক দেখাই আছো সিলাই মেচিন আপোনালোকে সব গুটেখিনি প্ৰসেস একেই হয় সিলাই মেচিন ফিল আপ কৰাৰ পিছত আপোনালোকে ক্যান্ডিডেটৰ নাম তাৰ পিছত ফাদাৰ বা গাৰ্জেন্টৰ নাম দিব লাগিব ষ্টাৰ মাৰ্ক জিন বিলাকে দিয়া হয়টো কম্পালসৰি মোবাইল নাম্বাৰটো দিব সিলেক্ট সেক্সটো আপোনালোকে ইয়াত কলিব ফিমেল না মেল আপোনালোকে ফিমেল মেল টু মেল আপোনালোকে ভিলেজ নাম দিব পোষ্ট অফিস পুলিশ স্টেশন দিব স্টেট সিলেক্ট কৰিব লাগিব তাৰ পিছত আপোনালোকে গুটেখিনি ডিস্ট্ৰিক্ট ব্লক আপোনালোকে ক্লিক কৰাৰ পিছতে আপোনালোকৰ পোষ্টেল পিন কোড দিব লাগিব তাৰ পিছত আছে আপোনালোকৰ ডেট অফ বাৰ্থটো আপোনালোকে ফিল আপ কৰিব লাগিব ফিল আপ কৰাৰ পিছতে আধাৰ নম্বৰটো দিব মাইনেটৰি আপোনালোকৰ হয় তাৰ পিছত আপোনালোকে সিলেক্ট এডুকেশন আপোনালোকে দিব লাগিব এডুকেশনটো কম্পালসৰি হৈছে আপোনালোকে কিমান লগে পঢ়িছে আপোনালোকে দি ক্লাস 5 ক্লাস 8 আপোনালোকৰ মেট্ৰিক SSLC মানে এটো আপোনালোকে 12 আৰু গ্ৰেজুৱেচন লৈকে আপোনালোকে দি আছে আপোনালোকৰ যোনটো হয় এটো আপোনালোকে দিব পাৰে আপোনালোকে 5 লগে পঢ়িছে আপোনালোকে 5 টো সিলেক্ট কৰিব পাৰে এটো সিলেক্ট কৰি আপোনালোকে ৰাখি দিব তেৰকৈ আছে আপোনালোকৰ কাষ্টটো আপোনালোকে ইয়াতে আপোনালোকৰ কাষ্ট জেনাৰেল আছে MOBC OBC ST SC SC আছে আপোনালোকে গুটিখিনি সিলেক্ট কৰিব পাৰে তাৰ পিছত আছে আপোনালোকৰ যোনটো হয় আপোনালোকে কমিউনিটি আপোনালোকে বুদ্ধিষ্ট খ্ৰীষ্টিয়ান জৈন মুছলিম পাৰ্চী আৰু শিখ সকলে এটো আপোনালোকৰ ছয়টা জনগোষ্ঠীৰ হয় তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আপোনালোকে যোনটো হেতু সিলেক্ট কৰিব তাৰ পিছত আপোনালোকৰ এটো প্ৰিভিয়াস আপোনালোকে যদি ট্ৰেইনিংটো লৈছে আপোনালোকৰ মেম্বাৰ তৰফৰ পৰা ইয়েস কৰিব নহলে নো কৰি দিব এইখিনি আপোনালোকৰ ডেট অফ বাৰ্থ কিটা সোমাব লাগিব গুটেখিনি আপোনালোকৰ ফ্যামিলি ইনকাম কিমান হ'ব 3 লাখ কৈ আপোনালোকৰ ম্যাক্সিমাম হ'ব লাগিব তাৰ পিছত আপোনালোকৰ ডকুমেন্টছ বিলাক আপোনালোকৰ ক্যান্ডিডেটৰ ফটো লাগিব সিগনেচাৰ লাগিব যোনে এপ্লাই কৰিছে তাৰ আপোনালোকৰ আইডেন্টিটি হিচাপে আপোনাৰ ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড পেন কাৰ্ড আপোনালোকে দিলে হৈ যাব এড্ৰেছ প্ৰুফ হিচাপে আপোনালোকে আধাৰ কাৰ্ড দিব পাৰে তাৰ পিছত স্কুল সাৰ্টিফিকেট আপোনালোকে দিব পাৰিব তাৰ পিছত কমিউনিটি সাৰ্টিফিকেট অফ ৰিলিজিয়ন আপোনালোকৰ ধৰ্মৰ পৰা আপোনালোকে কমিউনিটি সাৰ্টিফিকেট উলিয়াব পাৰে ফ্ৰম খ্ৰীষ্টিয়ান তৰফৰ পৰা আপোনালোকে কমিউনিটি সাৰ্টিফিকেট উলিয়াই কিনে আপোনালোকে লব পাৰে আপোনালোকে যোনটো সিলেক্ট কৰিব আপোনালোকে বুদ্ধিষ্ট চাই তেতিয়ালে আপোনালোকে বুদ্ধিষ্ট ইয়াত দেখাব only for a buddhist দেখাব খ্ৰীষ্টিয়ান দেখাব মুছলিম দেখাব এটো সাৰ্টিফিকেট দিব পাৰে আপোনালোকে তাৰ পিছত কাষ্ট সাৰ্টিফিকেট দিব তাৰ পিছত আছে আপোনালোকৰ ইনকাম সাৰ্টিফিকেট আপোনালোকে দিব লাগিব তাৰ পিছত আছে আপোনালোকৰ এজ প্ৰফেছৰ এডমিট কাৰ্ড নহলে SSLC বা আদাৰ ডকুমেন্টছ দিলে হৈ যাব দিয়াৰ পিছত আপোনালোকে সাবমিট কৰি দিব এইকেইটা ডকুমেন্টছ আপোনালোকে দিব পাৰিব বাকিখিনি প্ৰসেছখিনি সেম একে আছে এইকেইটা আপোনালোকৰ একে আছে গুটেখিনি আপোনালোকে সব একে গুটেখিনি একে প্ৰসেছত আপোনালোকে ই-ৰিক্সা যদি আপোনালোকে এপ্লাই কৰে তেতিয়া আপোনালোকে নিজে লব পাৰিব গুটেখিনি আপোনালোকে একে প্ৰসেছ হয় আপোনালোকে এডুকেশন আপোনালোকে 5 পৰা আপোনালোকে গ্ৰেজুৱেচন লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব নিশ্চয় আপোনালোকৰ যে ই-ৰিক্সা যদি আপোনালোকৰ বিচাৰে নিশ্চয় আপোনালোকৰ কি ডকুমেন্টছ লাগিব আপোনাৰ ক্যান্ডিডেটৰ ফটো ক্যান্ডিডেটৰ সিগনেচাৰ ক্যান্ডিডেটৰ আইডেন্টিটি দিব লাগিব এড্ৰেছ সব আইডেন্টিটি প্ৰুফ দিব লাগিব এড্ৰেছ প্ৰুফ দিব লাগিব স্কুল সাৰ্টিফিকেট দিব লাগিব ইনকাম সাৰ্টিফিকেট দিব লাগিব তাৰ পিছত আপোনালোকৰ এজ প্ৰুফ হিচাপে এডমিট কাৰ্ড নহলে মেট্ৰিক নহলে আদাৰ ডকুমেন্টছ দিলেও একো নহয় আপোনালোকে দিব পাৰিব আপোনালোকে ই-ৰিক্সা অটোমেটিকলি লব পাৰিব ইয়াত আপোনালোকে কি ডকুমেন্টছ দিব লাগিব ই-ৰিক্সা চাই লওক আপোনালোকে ক্যান্ডিডেটৰ ফটো ক্যান্ডিডেটৰ সিগনেচাৰ আইডেন্টিটি প্ৰুফ দিব লাগিব
তাৰপিছত আপোনালোকে দিব লাগিব এড্ৰেছ আধাৰ কাৰ্ড তাৰ স্কুল সাৰ্টিফিকেট আপোনালোকে দিব লাগিব তাৰপিছত ইনকাম দিব লাগিব তাৰপিছত এজ প্ৰুফ হিচাপে এডমিট কাৰ্ড দিব পাৰে আপোনালোকে নিশ্চয় আপোনালোকে এই ৰিক্সাখন আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকৰ সেপাৰেটকে ভিডিও লাগে নিশ্চয় আপোনালোকে কমেন্ট কৰি জনাব মই আপোনালোকৰ সুবিধাত আপোনালোকক মই বনাই দিম কেনেকৈ আপোনালোকে এই ৰিক্সাখন আপোনালোকে এপ্লাই কৰিব পাৰিব তো ভিডিওটো ভাল লাগিছে নিশ্চয় এখন চেনেল সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব বহুত বহুত ধন্যবাদ